নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতানটিৰ মাজলৈ মই অনিন্দিতা শইকীয়াই সকলোকে স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে আজি আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া। তেওঁ জনাব আজিৰ দিনটোৰ ৰাশিফল আৰু লগতে জনাব কি ৰং পৰিধানে আজি আপোনাৰ দিনটি শুভ কৰি তুলিব। দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ, নমস্কাৰ। আজিও আমাৰ অনুষ্ঠানৰ আৰম্ভণি গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে কৰি লওঁ। হয়, আজিৰ গ্ৰহগতিবোৰ এনেকুৱা বহি আছে যেনে আজি 22 মাৰ্চ, আজিৰ দিনটোত চন্দ্ৰ ধনু ৰাশিত বহি আছে, লগ্ন হ'ল মেঘ লগ্ন। আজি ৰবি, ৰাহু, আজি শুক্ৰ আৰু বুধ একেলগে মীন ৰাশিত বহি আছে। শনি আজি কুম্ভ ৰাশিত বহি আছে, বৃহস্পতি বৃষ ৰাশিত বহি আছে, মংগল মিথুন ৰাশিত। আজি কন্যা ৰাশিত কেতু বহি আছে আৰু চন্দ্ৰ বহি আছে ধনু ৰাশিত। আজিৰ দিনটোত কৃষ্ণ অষ্টমী তিথি 22 মাৰ্চ 2025, মূলা নক্ষত্ৰ, বেটিপাত যুগ, বাল্বকৰণ, জন্মত ক্ষত্ৰিয় বৰ্ণ, দেৱাদিগণ। আজি যাত্ৰা নাই, শুভকৰ্ম নাই। দিনটোত নাৰিকল খোৱা নিষেধ, মাছ মাংস কণী আদি খোৱা নিষেধ, প্ৰায়শ্চিত্ত কৰা নিষেধ। এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মেঘ ৰাশিৰ ফলাফল। 13 কাৰ্ড মতে মই কাপছ এণ্ড ষ্টাৰ দুখন কাৰ্ড লৈছোঁ। এই দুখন কাৰ্ড মতে আজি ভবামতে কাম কাজ কৰিব পাৰিব, শৰীৰ শুভ, আৰ্থিকত অভাৱ থাকিব অৱশ্যে কিছু, ব্যৱসায় বাণিজ্যত কিছু বাধা আহিব পাৰে, প্ৰেমত সাৱধান হওক। অৰেঞ্জ কালাৰ লাকি, মেৰুণ কালাৰ নালাকি। এতিয়া হওক ওৱান্স এণ্ড পেজ অফ শ্ব'ৰ্টছ। এই দুখন কাৰ্ড মতে শিক্ষাৰ্থীসকলৰ মনত আনন্দ থাকিব, আগ্ৰহ বৃদ্ধি, মন চঞ্চল হ'ব পাৰে, পাৰিবাৰিক দিশত শান্তি বজাই থাকিব, ভ্ৰমণত শুভ ফল, প্ৰেমত আনন্দ লাভ। আজি পাৰ্পল কালাৰ লাকি, ব্লু কালাৰ নালাকি। মিথুন ৰাশি, জেমিনি, শ্বৰ্টছ এণ্ড পেণ্টাকুলছ। এই দুখন কাৰ্ড মতে নতুন কৰ্মৰ সম্ভেদ পাব, বিয়াবৰুৰ প্ৰাৰ্থীসকলৰ বাবে সুখবৰ, ব্যৱসায় বাণিজ্যত উন্নতি বৃদ্ধিৰ যুগ, বন্ধুবৰ্গৰ পৰা সহায় সহানুভূতি লাভ, হোৱাইট কালাৰ লাকি, ৰেড কালাৰ নালাকি। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ, কেঞ্চাৰ, শ্বৰ্টছ এণ্ড শ্বৰ্টছ। এই দুখন কাৰ্ড মতে আজি দিনটোত শুভ যদিও 12 বজাৰ পাছত অলপ অশান্তিৰ যুগ দেখুৱাই আছে, যান বাহন ক্ৰয়ৰ যুগ, ব্যৱসায় বাণিজ্যত শুভ, প্ৰেমত সন্দেহ থাকিব। আজি লোহাৰ আঙুঠি পিন্ধক, ব্লু কালাৰ ইউজ কৰক, য়েলো কালাৰ আনলাকি। হয় দাদা, এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ। পত্ৰখন প্ৰেৰণ কৰিছে বেলতলাৰ পৰা। তেওঁ আপোনাৰ পৰা জানিব বিচাৰিছে নতুনকৈ ঘৰ বনালে মন্দিৰ কোনটো দিশত স্থাপন কৰিব লাগে। হয়, আচলতে ঈশান কোণত মন্দিৰ স্থাপনৰ বাবে কোৱা হয় আৰু মন্দিৰৰ প্ৰতিষ্ঠিত দেৱতাৰ মুখ বিভিন্নজনে বিভিন্ন কথা কয়, কিন্তু নাৰদ পুৰাণ মতে কোৱা হৈছে যে গণেশ আদি দেৱতাৰ মন্দিৰ ঘৰৰ ঈশান কোণত হোৱা উচিত আৰু বিগ্ৰহ এনেকুৱাকৈ বহিব লাগে যাতে বিগ্ৰহৰ মুখ পশ্চিম ফালে থাকে। আৰু তেনেকুৱা শ্লোকে আছে, নাৰদ পুৰাণৰ শ্লোক আছে, ঐশানয়ং দেৱ মন্দিৰম দেৱনাং হি মুখ কায়ং পশ্চিমায়ং সদা বোধয়। গতিকে তেনেকুৱাকৈ যদি মন্দিৰ ঈশান কোণত প্ৰতিষ্ঠা কৰে আৰু দেৱ দেৱীৰ ফেচ তেনেকুৱাকৈ ছাইডত থাকে তেতিয়া নিশ্চয় ভাল। হয় দাদা, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া শ্বৰ্টছ এণ্ড কিং অফ শ্বৰ্টছ, সিংহ ৰাশি, লিঅ'। আজি বাধা বিঘিনিৰ মাজেৰে কৰ্মত সফলতা লাভ, মনৰ অশান্তি থাকিব, সংৰাগ বৃদ্ধি পাব, কৰ্মৰ ক্ষেত্ৰত পদোন্নতিৰ যুগ, প্ৰেমত উৎসাহ বৃদ্ধি। গ্ৰীণ কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি। এতিয়া হওক কন্যা ৰাশিলৈ, কাপছ এণ্ড পেণ্টাকুলছ। এই দুখন কাৰ্ড মতে নিজকে অলপ সতৰ্ক ৰাখক। আজি কিছুমান সিদ্ধান্তত খেলি মেলি থাকিব পাৰে, কৰ্মৰ ক্ষেত্ৰত সামান্য উন্নতি, ব্যৱসায়ত বাধা আছে। আজি পাৰিলে দান ধ্যান কৰক, য়েলো কালাৰ ইউজ কৰক, ৰেড কালাৰ নালাগে। এতিয়া হওক শ্বৰ্টছ এণ্ড ওৱান্স, তুলা ৰাশি, লিব্ৰা। পাৰিবাৰিক দিশত শান্তি থাকিব, অৱশ্যে বাধাও আছে, বন্ধুবৰ্গৰ পৰা দূৰত্ব বজাই ৰাখক, শৰীৰ মধ্যম, প্ৰেমত বাধা আছে। আজি পাৰিলে দেৱী কালীৰ মন্দিৰ দৰ্শন কৰক, দক্ষিণা কালী দেৱীৰ পূজা পাতল কৰক, ভাল হ'ব। গ্ৰে কালাৰ লাকি, অৰেঞ্জ কালাৰ নালাকি। এতিয়া হওক বৃশ্চিক ৰাশিলৈ, স্কৰ্পিঅ', শ্বৰ্টছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে আজি ৰাজনীতি, সমাজকৰ্মী লগত জড়িত ব্যক্তিসকলে আকস্মিক আনন্দিত হ'ব, সুসংবাদ পাব, পিতৃ মাতৃৰ শুভ, ঘৰুৱা দিশত শান্তি বজাই থাকিব। আজি লাকি কালাৰ পিংক, আনলাকি কালাৰ গ্ৰীণ। হয় দাদা, আমি পৰৱৰ্তী 4 ৰাশিফলৰ মাজলৈ আগবাঢ়িম। যিহেতু প্ৰতিদিনে পুৱাই আপুনি দৰ্শকসকলৰ বাবে একোটিকৈ খুব সুন্দৰ বিষয় লৈ আহে, আজি কেনেধৰণৰ বিষয় আছে? হয়, আজিৰ বিষয় হৈছে সাতমুখী ৰুদ্ৰাক্ষ। সাতমুখী ৰুদ্ৰাক্ষ, এই সাতমুখী ৰুদ্ৰাক্ষ সপ্তঋষি গুণৰ অধিকাৰী। শাস্ত্ৰমতে
যিসকলে হাড় আৰু বাতৰ বিষত কষ্ট পাইছে তেওঁলোকে এই ৰুদ্ৰাক্ষ ধাৰণ কৰিব পাৰে। যিসকলে ধন সম্পত্তি সুস্বাস্থ্য আৰু সম্পত্তিৰ কামনা কৰে তেওঁলোকে হাতমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰা উচিত। সন্মান সম্পত্তি আৰু আধ্যাত্মিক গুণ প্ৰদান কৰে। কুব্যৱসায়ী ফাঁকি পাপ আদি নিবাৰণৰ বাবে হাতমুখী ৰুদ্ৰাক্ষৰ সমাদৰ বেছি। মন্ত্ৰ ওম হ্ৰিং ক্ৰিং হ্ৰিং চং। বিবাহত পলম হ'লে এই ৰুদ্ৰাক্ষ ধাৰণ কৰিব পাৰে। সদায় শিৱৰ পূজা কৰিব। সোমবাৰৰ দিনটো পালন কৰিব। সোমবাৰে মিছা কথা নক'ব আৰু দান ধ্যান কৰিব। হয়, ভিডিঅ'টিৰ যোগেদি তেওঁ খুব সুন্দৰকৈ ব্যক্ত কৰিছে সাতমুখী ৰুদ্ৰাক্ষৰ বিষয়ে। দাদা, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া চ'ৰ্টছ এণ্ড এজ অফ চ'ৰ্টছ ধনুৰাশি চেটেৰিয়াছ। মনৰ দুশ্চিন্তা থাকিব, অশান্তি বৃদ্ধি পাব, ভবা কথা আনৰ আগত প্ৰকাশ নকৰিব। আজি দাম্পত্যত শুভ ফল, প্ৰেমত বিয়াৰ যোগ। গল্ডেন কালাৰ লাখি, ব্লু কালাৰ লাখি। এতিয়া আহক কাপছ এণ্ড ওৱান্স। মকৰ ৰাশি কেপ্ৰিকৰ্ণ। আজি শৰীৰত আগতকৈ কিছু উন্নতি, পুৰণি ৰোগে কিছু কষ্ট দিলেও মুক্তি পাব। নতুন সংবাদে মনত আনন্দ দিব, বিদ্যাত শুভ, প্ৰেমত কষ্ট আছে। মকৰ ৰাশিৰ জাতক জাতিকাসকলে আজি শংখৰ আঙুঠি পিন্ধক। বগা কালাৰ, মেৰুণ কালাৰ লাকি, য়েলো কালাৰ আনলাকি। এতিয়া আহক কুম্ভ ৰাশিলৈ। ওৱান্স এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে একুৰিয়াছ। দিনটোত মনৰ আশা পূৰণ হ'ব পাৰে, ভ্ৰমণৰ যোগ আছে। বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায়, প্ৰেমত শুভ ফল। আজি ৰূপৰ আঙুঠি মধ্যমাত পিন্ধক। লাকি কালাৰ হ'ব চিলভাৰ কালাৰ, ক্ৰীম কালাৰ আদি। আনলাকি কালাৰ হ'ব পিংক কালাৰ। এতিয়া আহক মীন ৰাশিলৈ। চ'ৰ্টছ এণ্ড হেংমেন। এই দুখন কাৰ্ড মতে মানসিক ক্ষেত্ৰত কিছু অশান্তি, বিয়া বাৰুৰ প্ৰাৰ্থীসকলৰ বাবে সুসংবাদ লাভ, নতুন কৰ্মসংস্থাপনৰ যুগ, প্ৰেমত মতবিৰোধ আছে। ৰেড কালাৰ লাকি, গল্ডেন কালাৰ আনলাকি। হয় দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি সামৰিব লাগিব, অনুষ্ঠানটি সামৰাৰ পূৰ্বে দৰ্শকসকলক জনাই দিব বিচাৰিছোঁ, আপুনিও যদি কিৰয়ং ডাঙৰীয়াৰ সৈতে যোগাযোগ কৰিব বিচাৰে তেতিয়াহ'লে তেখেতলৈ পত্ৰ প্ৰেৰণ কৰিব পাৰে, নাইবা গুৱাহাটী মহানগৰীৰ পল্টন বজাৰত থকা চেম্বাৰত তেখেতক আহি পোনপটীয়াকৈ লগ ধৰিব পাৰে। দাদা, আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। আপুনি কিৰয়াং ৰত্নকুবেৰ বুলি মোৰ ফেচবুক পেজত চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰয়াং ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়াও জ্যোতিষশাস্ত্ৰ শিতান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ, দিনটো আপোনাৰ শুভ হওক।